হেল্ল' গাইজ, মোৰ আজি মানে কথাটো এনেকুৱা। এতিয়া মই গৈ আছোঁ টাউনলৈ। যিহেতু চুলিখিনি অকণমান দীঘল হ'ল, এতিয়া চুলিখিনি কাটিবৰ কাৰণে টাউনত গৈ আছোঁ। এতিয়া গৈ ফাইনেলি টাউন পাই গ'লোহি। এইখনে হ'ল আমাৰ কাকপথাৰ টাউনখন। এতিয়া কাকপথাৰ টাউনত পাই চেলুনত গ'লোঁ। চেলুনত দেখিলোঁ যে মানুহ বহুত আছে। মানুহ বহুত থকাৰ কাৰণে অকণমান দেৰি ৱেইট কৰি দিবলগীয়া হ'ল। এতিয়া অকণমান দেৰি ৱেইট কৰি চুলিখিনি কাটি হৈ গ'ল মোৰ। এতিয়া চুলি কাটি ভাওনা চাব আহিলোঁ। যিহেতু আমাৰ ঘৰৰ ওচৰতে ভাওনা পাতে, এতিয়া ঘৰৰ ওচৰতে ভাওনা চাবৰ কাৰণে আহিলোঁ। আজিলৈকে ভাওনা চাই নাপোৱা, যদিও ঘৰৰ ওচৰতে ভাওনা পাতে, তথাপিতো ভাওনা চাবলৈ নাযাওঁৱে। এবাৰ ফাৰ্ষ্ট টাইম ভাওনা চাইছোঁ। আপোনালোকেও চাওকচোন অকণমান কেনেকুৱাকৈ নাচিছে কি। The next day. ৰাতি ভাওনা চাই পাছদিনা কলেজলৈ আহিলোঁ। এইখনে হ'ল আমাৰ কলেজখন। এতিয়া কলেজত আহি ক্লাছ দুটা কৰিলোঁ, আৰু এটা ক্লাছ বাকী আছে। এতিয়া সেইটো ক্লাছ কৰি লগে। এতিয়া আহি সেইটো ক্লাছ কৰি আছোঁ, AEC ক্লাছটো। এতিয়া মেমে ধুনীয়াকৈ বুজাই আছে, আৰু বেলেগে পঢ়াত ব্যস্ত, আৰু মই মোবাইল ভিডিঅ' বনাত ব্যস্ত। এতিয়া মই ক্লাছটো কৰি লওঁ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কোনোবাই চেনেল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। যিসকলে ইনষ্টাগ্ৰামত চাই আছে ফ'ল' কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই।